Hi guys, welcome to our first mini vlog. আজি পুৱাই পুৱাই ওলালো আমাৰ ড্ৰিম ডেষ্টিনেশ্যন এণ্ড আমাৰ ফাৰ্ষ্ট ইণ্টাৰনেশ্যনেল ট্ৰিপ মালদ্বীপছলৈ যাবলৈ। আমাৰ আৰ্লি মৰ্ণিং 7 AM ফ্লাইট আছিল টু মালদ্বীপছ ভায়া বেংগলৰ। চ' আমি মৰ্ণিং 4টাতে উঠি এয়াৰপৰ্ট পালোঁ। এণ্ড আমাক দেখি চাগে গম পাইছেই আমি পুৰা এক্সাইটেড। এণ্ড দেন গেছ হোৱাট, আমি আমাৰ ভাল ফ্ৰেণ্ডছ দুজনকো লগ পালোঁ এণ্ড সিহঁতো মালদ্বীপছে গৈ আছিল ফৰ দেয়াৰ হানিমুন। তাৰপিছত আমি বেংগলৰ এয়াৰপৰ্ট পালোঁগৈ ৰাতিপুৱা 9টা মানত। আমি আছিলোঁ টাৰ্মিনেল 1 এণ্ড আমাৰ ফ্লাইট আছিলে টাৰ্মিনেল 2ৰ পৰা। চ' আমি T1ৰ পৰা T2 যাবলৈ শ্বাটল বাছ ল'লোঁ। T1ৰ পৰা T2 যোৱা ৰাস্তাটো যে ইমান বেছি ধুনীয়া আছিলে আৰু তাতে বাছবোৰ এভৰি 5 মিনিটছ এভেইলেবল থাকে। T2 টাৰ্মিনেলখন গৈ আমি দেখিলোঁ যে টাৰ্মিনেলখন বহুতে বেছি ধুনীয়া আছিল। তাত চাৰিওফালে গ্ৰীণ প্লান্টেশ্যনছ এণ্ড পুৰা বেম্বু দি বনোৱা আছিল। ভিতৰত এটা ধুনীয়া সৰু ৱাটাৰফলো আছিল। মানে ৱৰ্ডছ দি ডেছক্ৰাইব কৰিব পৰা নাযাব যে টাৰ্মিনেলটো ইমানেই ধুনীয়া আছিল। আপোনালোকে কেতিয়াবা চান্স পালে এইফালে আহিব আৰু টাইম লোৱাকে আহিব। আমি আমাৰ ইমিগ্ৰেশ্যন ক্লিয়াৰ কৰিলোঁ, য'ত মাত্ৰ 15 মিনিটছমান লাগিল দুজনৰে মিলি। আৰু তাৰপিছত আমি কিবা এটা খালোঁ আৰু ফ্লাইটত বহি দিলোঁ। আমাৰ বেংগলোৰৰ পৰা মালদ্বীপছলৈ যোৱা ফ্লাইটখন মাত্ৰ 1 ঘণ্টাৰ আছিল। এণ্ড গাইজ, এটা ইম্পৰ্টেণ্ট টিপ, কেতিয়াবা যদি মালদ্বীপছ আহে প্লিজ লেফ্ট ছাইডৰ ছিটছবোৰ বুক কৰিব যোৱাৰ টাইমত, যাতে আপোনালোকে ধুনীয়া ব্ৰেথ টেকিং ভিউটো এনজয় কৰিব পাৰে। তাত পুৰা ধুনীয়া টাৰ্কইজ ৱাটাৰ ভিউ আমি দেখা পালোঁ। আমি মালদ্বীপছ এয়াৰপৰ্ট পাইছিলোঁ 2টামান বজাত। তাত চব ৰিজৰ্টছৰ নিজৰ নিজৰ কাউণ্টাৰ থাকে। আমাৰ ৰিজৰ্টখন আছিলে বাৰু বা এটমছফিয়াৰ। তাত আমাৰ অলপ এটা বেয়া এক্সপিৰিয়েঞ্চ হ'ল বাৰু, যিহেতু আমাৰ স্পীড বোটখন আহি পোৱা নাছিল। চ' আমি এয়াৰপৰ্টত 2 ঘণ্টামানৰ কাৰণে বহিব লগা হ'ল। দেন ফাইনেলি আমাৰ বোট আহিলে আৰু আমাক আমাৰ ৰিজৰ্টলৈ লৈ গ'ল মালে চিটিত থকা এয়াৰপৰ্টৰ পৰা। আৰু তাত আমাক সিহঁতে ধুনীয়া এটা ট্ৰেডিশ্যনেল ৱেলকাম দিলে। তাৰপিছত আমি মালদ্বীপছত 4 দিন কেনেকৈ কটালোঁ, কি কৰিলোঁ সেইটো জানিবলৈ চাওক আমাৰ নেক্সট মিনি ব্লগ। Thanks a lot guys. See you in the next mini vlog and please like, share and subscribe.